বাহিৰৰ পৰা এক্সপাৰ্টছ পাইলটছবোৰ আহে আহি তেওঁলোকে হিউজ দৰমহা এটা আমাৰ পৰা লৈ যায় সেই দৰমহাটো আমি আমাৰ ল'ৰা ছোৱালীক কিয় নিদিওঁ জুনিয়ৰ পাইলট এজন এটলিষ্ট 2 লাখ টকা এটাতো মাহত দৰমহা পাব ৰেডবাৰ্ড হ'ল মানে আমাৰ ভাৰতৰ ইণ্ডিয়াৰ মানে এটা ওৱান অফ দ্য টপ পাইলট ট্ৰেইনিং একাডেমি আনে যোৱা বাটেৰে যদি যাব বিচৰা নাই ডক্টৰো লাগিব আমাক ইঞ্জিনিয়াৰো লাগিব বাট আমাক পাইলটো লাগিব আৰু বিশেষকৈ পাইলটৰ ক্ষেত্ৰখনত যথেষ্ট অভাৱ আছে পাইলটৰ সৰুতে যদি ভাবে যে মই উৰিম তেতিয়াহ'লে পাইলট হৈ পেলাই উৰিব পাৰে ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ লীলাবাৰী গৈছিলোঁ লখিমপুৰ গৈছিলোঁ আপোনালোকক মই কৈছিলোঁ যে এজন পাইলট হ'বলৈ কি কৰিব লাগে অসমত থাকি পাইলট হ'ব পাৰে নে নোৱাৰে মই সকলোবিলাক ভিডিঅ' খুব ধুনীয়াকৈ প্ৰস্তুত কৰিছিলোঁ আৰু ৰেড বাৰ্ডৰ প্ৰত্যেকগৰাকী কৰ্মচাৰীৰ লগত কথা পাতিছিলোঁ তাতে শিকি থকা পাইলটৰ সৈতে কথা পাতিছিলোঁ কিন্তু আজি মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ৰেড বাৰ্ডৰ বিষয়ে আপোনালোকে জানিবৰ বাবে লখিমপুৰলৈ নগ'লেও হয় কাৰণ গুৱাহাটীত তেওঁলোকৰ অফিচ আছে আৰু মেইন ব্ৰাঞ্চ আছে নৰ্থ ইষ্টৰ গতিকে আৰু মোৰ লগত উপস্থিত আছে অলকা পাটোৱাৰী বাইদেউ আৰু তেখেত হৈছে নৰ্থ ইষ্ট বা নৰ্থ ইষ্টৰ বিজনেছ হেড বুলি ক'ব পাৰোঁ মই নৰ্থ ইষ্টৰ বিজনেছ হেড ৰেড বাৰ্ড পাইলট ট্ৰেইনিং একাডেমি অ'কে গতিকে বাইদেউক নমস্কাৰ জনালোঁ বাইদেউ খুব ভাল লাগিল মোৰ লখিমপুৰ গৈ আৰু ফটো আৰু ৰীল দিওঁতে বহুতে কানেক্ট কৰিছে আৰু তেওঁলোকৰ ইচ্ছা যে তেওঁলোকে কেতিয়াবা আহি পাইলট হ'ব বহুতে মোক সুধি আছিলে যে গুৱাহাটীত অফিচ আছে নাই মই এইটো সুযোগতে মই ভাবিলোঁ যিহেতু কামখিনি কৰিছোঁৱেই বা ভিডিঅ'খিনি প্ৰস্তুত কৰিছোঁৱেই গুৱাহাটীৰ অফিচটো দেখুৱাই দিওঁ গুৱাহাটীৰ অফিচটো আছে চানমাৰী খাদী বৰ্ডৰ যিটো অফিচ আছে খাদী বৰ্ডৰ অফিচৰ গেটেৰে সোমাই আহি সন্মুখলৈ চাব তাতে দেখা পাব ৰেড বাৰ্ড গতিকে গুৱাহাটীৰ চানমাৰীত খাদী বৰ্ডৰ অফিচৰ লগতে আছে ৰেড বাৰ্ডৰ মূল কাৰ্যালয় আৰু তাতে আহিলে বাইদেউক আপোনালোকে লগে পাব বাইদেউ নমস্কাৰ আকৌ এবাৰ আপোনাক নমস্কাৰ প্ৰথমতে আপোনাক বহুত বহুত ধন্যবাদ আপুনি লখিমপুৰ গৈ লীলাবাৰীত আমাৰ যিখন পাইলট ট্ৰেইনিং একাডেমি যি সুন্দৰ ফুটেজ আৰু আমি ফেচবুক ইনষ্টাগ্ৰামত দেখিছোঁ আৰু তাৰ মাধ্যমেৰে আপোনাৰ মাধ্যমেৰে আমাৰ অসমৰ ল'ৰা ছোৱালী বহুতেই আমাৰ অনুষ্ঠানটোৰ বিষয়ে গম পাইছে তাৰ বাবে পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ আৰু মোক আপোনালোকে সুযোগটো দিয়াৰ বাবে ধন্যবাদ মোক যে বিশ্বাসত ল'লে আপুনি নাই আপোনাক বিশ্বাসত ল'লে মানে আপুনি ধৰক আমাৰ মেইনলি ইউথখিনিৰ লগত কানেকশ্যন আমাৰ খুব দৰকাৰ আৰু আপোনালোকৰ নিচিনা মানে উঠি অহা ডেকা চামে যদি আমাক সহায় কৰে মই ভাবোঁ আমাৰ অনুষ্ঠানটো বহুত দূৰলৈ আগবঢ়াই নিব পাৰিম ধন্যবাদ আৰু যেতিয়া মই ফটো আৰু ৰীল দিছিলোঁ বা শ্ব'বিলাক দিছিলোঁ কোনোবাই তাত কমেণ্ট কৰিছিলে যে কিমান গ্ৰহণযোগ্য কিমান জেনুইন হয় ফ্ৰড নহয়তো এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আছিলে আৰু সেইবাবে মই সেইবিলাক প্ৰশ্নৰ উত্তৰ লৈ পেলাই বাইদেউৰ ওচৰলৈ আহিছোঁ আৰু বাইদেৱে ইমান বছৰে মানে এভিয়েশ্যনৰ লগত জড়িত আছিলে বাইদেৱে কেবিন ক্ৰু আছিলে কেবিন ক্ৰু মেনেজ কৰিছিলে 200-300 কেবিন ক্ৰুৰ লিড কৰিছিলে বাইদেৱে দিল্লীত আৰু তাৰপিছত সেই এক্সপিৰিয়েঞ্চ লৈ তেওঁ নৰ্থ ইষ্টত ৰেড বাৰ্ডৰ ব্ৰাঞ্চ অ'পেনিং কৰিছিলে কেতিয়াৰ পৰা কেতিয়ালৈকে আছিলে আপুনি মই ধৰক অলমষ্ট 9 বছৰ এয়াৰলাইনত চাকৰি কৰিছিলোঁ চ' আমি যেতিয়া চাকৰি কৰোঁ মইতো বাৰু কেবিনত চাকৰি কৰিছিলোঁ তেতিয়া মানে আমি বা ধৰক ইমান বছৰ আমি সকলোৱে মানে এটা ডেষ্টিনেশ্যনৰ পৰা আনটো ডেষ্টিনেশ্যনত যাবলৈ আমি ফ্লাই কৰোঁ তেতিয়া মানে আমি সদায় ভাবোঁ দেই যিমানবোৰ পাইলট হয় মানে কেতিয়াও আমি কোনোবা পাইলট বৰ্ডলৈ পাইলট কলিতা বা পাইলট আমাৰ অসমৰ কোনোবা কোঁৱৰ কেতিয়াও নুশুনো মানে বেছিভাগ নন এছএমিজ বা নৰ্থৰ বা চাউথৰ ল'ৰা ছোৱালী পাইলট হয় মই যেতিয়া অসমলৈ ঘূৰি আহিলোঁ তেতিয়া মই ভাবিছোঁ যে কিয় আমাৰ ল'ৰা ছোৱালী পাইলট হোৱা নাই তেতিয়া মই যেতিয়া আহি ইয়াতে দেখিলোঁ এটা অধ্যয়ন কৰিলোঁ ৰিচাৰ্চ কৰিলোঁ তেতিয়া দেখিছোঁ আমাৰ ইয়াতে কি হৈছে যিটো আৱেৰনেছ সেইটো যথেষ্ট কম মানে আমাৰ কি হয় এই যে পাইলট বা CPL কমাৰ্চিয়েল পাইলটটো এইটো এটা স্কিল বেছড লাৰ্ণিং ইয়াত আপোনাৰ কিমান নম্বৰ পাইছিলে আপুনি টপ কৰিছিলে নাই সেইটো মেটাৰ নকৰে আপোনাৰ স্কিল কিমান আছে সেইটো মেটাৰ কৰে চ' স্কিল বেছড এটা আপোনাৰ এডুকেশ্যন 18 বছৰ হোৱাৰ পিছত আৰু আজি যিটো ইণ্ডিয়ান এভিয়েশ্যন ইণ্ডাষ্ট্ৰী ইট ইজ গ্ৰ'য়িং এট দ্য হাইয়েষ্ট পেচ মানে আগতে ক'ভিডৰ আগতকৈও এতিয়া গ্ৰ'থটো বহুত বেছি আৰু আমাৰ যদি মই যিহেতু এই ছেক্টৰটোৰ লগত জড়িত আছিলোঁ মানে বেছিভাগ দেখিব আমাৰ সাংঘাতিক শ্বৰ্টেজ পাইলটৰ চ' আপুনি ধৰক বাহিৰৰ পৰা এক্সপাৰ্টছ পাইলটছবোৰ আহি তেওঁলোকে হিউজ দৰমহা এটা আমাৰ পৰা লৈ যায় সেই দৰমহাটো আমি আমাৰ ল'ৰা ছোৱালীক কিয় নিদিওঁ আপুনি জানে এভিয়েশ্যনত এটা ইটছ ওৱান অফ দ্য হাইয়েষ্ট পেয়িং জব মানে এজন ছিনিয়ৰ পাইলটে ধৰক মাহত
খুব ভাল আৰু মই এমাউণ্টটো যদি এপ্ৰক্সিমেটলি আজিলৈকে মই একজেক্ট ধৰক ক'ব নোৱাৰিলোঁ এপ্ৰক্সিমেটলি ধৰক জুনিয়ৰ পাইলট এজন এটলিষ্ট 2 লাখ টকা এটাতো মাহত দৰমহা পাব গতিকে মই ভাবোঁ যে আমাৰ ইয়াতে কিয় এৱেৰনেছটো নাই তেতিয়া ধৰক মই ৰেডবাৰ্ডৰ লগত কথা পাতিলোঁ ৰেডবাৰ্ড হ'ল মানে আমাৰ ভাৰতৰ ইণ্ডিয়াৰ মানে এটা ওৱান অফ দ্য টপ পাইলট ট্ৰেইনিং একাডেমি আৰু দ্য বেষ্ট পাৰ্ট অফ ৰেডবাৰ্ড ধৰক বহুত পাইলট ট্ৰেইনিং একাডেমি আছে কিন্তু ৰেডবাৰ্ডৰ আটাইতকৈ বেষ্ট বস্তু কি জানে ৰেডবাৰ্ডৰ গোটেই ফেমিলিটো পাইলট মানে আমাৰ যিজন ফাউণ্ডাৰ কেপ্টেইন কৰণ মান হি হিমছেল্ফ ইজ এ পাইলট তেওঁৰ ৱাইফ পাইলট তেওঁৰ ছোৱালী পাইলট আমাৰ HR মেনেজাৰ পাইলট আমাৰ অপাৰেশ্যন মেনেজাৰ পাইলট চ' ইট ইজ এ ফেমিলি অফ পাইলটছ চ' দে ন' দ্য ভাইব্ৰেশ্যন অফ দ্য মাৰ্কেট দেট ইজ দ্য বেষ্ট পাৰ্ট এবাউট ৰেডবাৰ্ড যিটো আপুনি ইণ্ডিয়ান কোনো একাডেমিতে নাপায় বহুত একাডেমি আছে অফক'ৰ্ছ আছে বিকজ এইটো এটা ধৰক খুব ডিমাণ্ড থকা যিহেতু জব গতিকে সকলো ধৰণৰ একাডেমিত ভাল ধৰণৰ প্ৰশিক্ষণ হয়তো সকলোৱে দি আছে কিন্তু দেট ইজ দ্য বেষ্ট পাৰ্ট এবাউট ৰেডবাৰ্ড আৰু ছেকেণ্ড USPটো আমাৰ কি হয় যে আমাৰ যিবোৰ এয়াৰক্ৰাফ্ট আমি যিবোৰ ইউজ কৰোঁ ফৰ ট্ৰেইনিং আমি কেতিয়াও লিজত নলওঁ আৰু ছেকেণ্ড হেণ্ড নিকিনো দিছ ইজ অল ব্ৰেণ্ড নিউ এয়াৰক্ৰাফ্টছ মই চালোঁ সেইবিলাক মই মাজে মাজে ভিজুৱেল লগাই আছোঁ আপোনালোকে দেখাই মানে যিবোৰ আমি ধৰক বা ট্ৰেইনিঙৰ কাৰণে চেচনা হওক বা যিখন আমি এয়াৰক্ৰাফ্ট ইউজ কৰোঁ দে অল ব্ৰেণ্ড নিউ আৰু উই অ'ন দেম আমি লিজত নানো চ' উই হেভ দ্য বেষ্ট অফ দ্য বেষ্ট মেইনটেনেঞ্চ বেষ্ট অফ দ্য বেষ্ট ইনষ্ট্ৰাক্টৰ্ছ আৰু বেষ্ট প্লেচমেণ্ট হিষ্ট্ৰী আৰু এতিয়ালৈকে 40+ এয়াৰক্ৰাফ্ট আছে আপোনালোকৰ ন অলমষ্ট 60+ মানে অলমষ্ট 67 টু বি প্ৰিচাইজ মানে গোটেইকেইটা বেছত আৰু গোটেইকেইখন এয়াৰক্ৰাফ্ট আৰ অল নিউ এয়াৰক্ৰাফ্ট ব্ৰেণ্ড নিউ এয়াৰক্ৰাফ্ট চ' আৱাৰ কেপ্টেইন কৰণ হি ইজ ভেৰি পাৰ্টিকুলাৰ अबाउट इट कि जे मैंने बच्चों को कॉम्प्रोमाइज़ नहीं करना है उनको बेस्ट एजुकेशन देना है और अपनी और हेतु आमार और की भाल जाने थर्ड USP जीटो हेतु आमार की होय आमार ऑल ओवर इंडिया आमार बेस আছে सो पायलटत की होय व्हेन यू फ्लाइंग एन एयरक्राफ्ट अपनी वेदर ऊपर बहुतखिनि डिपेंड करिब लागे सो केতিয়াবা এনেকুৱা হয় सपोज লীলাবাৰীত যদি কণ্টিনিউয়াছ ৰেইন তাৰ কাৰণে আমি ফ্লাই কৰিব পৰা নাই বা ভিজিবিলিটি কম আছে আমি ল'ৰা ছোৱালীখিনিক বহাই নথওঁ আমি ধৰক আমাৰ মহাৰাষ্ট্ৰ বেছত পঠিয়াই দিলোঁ তাতে তেওঁলোকে ফ্লাই কৰিলে চ' সময়টো ৰৈ নাথাকে সব ৱেডাৰতে তেওঁলোকে পাৰফেক্ট হৈ আহে যে এইটোত হিউমিডিটি এইটো টাৰ্বুলেঞ্চ এইটোত ভিজিবিলিটি ল' ভিজিবিলিটি কেনেকৈ কৰিব লাগে মানে গোটেইখিনি তেওঁলোকে এটা গোটেইকেইটা বেছত যিহেতু আমাৰ নিজৰ এয়াৰক্ৰাফ্ট নিজৰ ইনষ্ট্ৰাক্টৰ তেওঁলোকে শ্বিফ্ট কৰিব পাৰে টোটেল বেছ 5টা আছে আৰু শ্ৰীলংকাটো আমি নতুনকৈ এটা আৰম্ভ কৰিছোঁ ইণ্টাৰনেশ্যনেল বেছ আৰু অসমক লৈ আমাৰ 5টা বেছ হয় নৰ্থ ইষ্টক আপুনি কিয় ভাবিলে কি মনত আহিল যে নাই মই নৰ্থ ইষ্টত এটা ফ্লাইং একাডেমি কৰিব লাগে আৰু য'ৰ পৰা আমাৰ অসমৰ ষ্টুডেণ্টে শিকিব আৰু অসমৰ যেতিয়া আপুনি কেবিন ক্ৰু আছিলে হয়তো আপোনাৰ মনত আহিছিলে যে ভূঞা নাই শৰ্মা নাই কলিতা নাই অমুক নাই তমুক নাই বৰদলৈ নাই কোঁৱৰ নাই তো যেতিয়া ককপিটত যায় এগৰাকী কি বুলি কয় এইটো কেবিন ক্ৰুৱে বিচাৰে যে ওচৰৰ কোনোবা এজন থাকক সেইটো নাছিল মানে কি হয় আপোনাৰ চাব আমি যিমান হ'লেও বাই হাৰ্ট আমাৰ ধৰক যিমান আপুনি নেশ্যনেল ইণ্টাৰনেশ্যনেলত কাম কৰে নিজৰ টানটোতো সদায় থাকে আৰু মই ভাবোঁ যে আমাৰ অসমৰ যিবোৰ ল'ৰা ছোৱালী দে হেভ ভেৰি দে হেভ অল দ্য পটেঞ্চিয়েল গোটেই তেওঁলোকৰ পটেঞ্চিয়েলিটিখিনি ভৰি আছে কিন্তু তেওঁলোকে এটা কাৰণতে হয়তো আগুৱাই যাব পৰা নাই কিছুমান মাইণ্ড ব্লকেজ আছে যিটো আপুনি ক'লে কিবা হয় ভুৱা হ'ব নেকি মানে উই আৰ ভেৰি কমফৰ্টেবল উইথ ইঞ্জিনিয়াৰিং এণ্ড বিং এ ডক্টৰ মানে কি হ'ব ডক্টৰ কি হ'ব ইঞ্জিনিয়াৰ মানে মই যেতিয়া কলেজ স্কুলবিলাকত যাওঁ মই মানে বৰ্ড এখনত প্ৰথমতে লিখিব দিওঁ ল'ৰা ছোৱালীবিলাকক যে আফটাৰ 10+2 কি কৰিবা মানে আই উইল শ্ব' ইউ ছাম চেম্পলছ মোৰ ফোনত আছে medical engineering 5% ACS UPSC মই হেতু ক'ব লাইছিলে 5% মেইনলি ফিমেলছ তেওঁলোকে UPSC বা APSC বুলি ক'ব বাকি অল মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং এতিয়া চাব আই হেভ no problem you being a doctor or an engineer কিন্তু আমি কিছুমান আজিৰ দিনত কি হয় আপুনি জানে আজিকালি আমি we are moving at a very high speed আপোনাৰ with no offense মই কৈছোঁ আপুনি হাই ছেকেণ্ডেৰী পাছ কৰিলে ইউ 18 years old আপুনি 4 বছৰ ইঞ্জিনিয়াৰিং কৰিলে চ' 18+4 ইউ আৰ 22 ইঞ্জিনিয়াৰিং পাছ কৰিলে নহ'ব আপুনি MBA কৰিব লাগিব 24
তাৰপিছত you will look for a job, right? You might end up getting a job, but what can be the best salary? আপুনি কওকচোন 1 লাখ 2 লাখ আৰু যদি you know internship কৰিব লাগে you'll have to start at 40,000-50,000 also, right? Same with medical. আপুনি MBBS কৰক, preparation কৰক, তাৰপিছত আপুনি অকল MBBS কৰিলেও নহ'ব, আকৌ আপুনি EPG কৰক, MD কৰক, মানে you spend a lot of time on 10 years to minimum medical. we need good doctors, we need good engineers. However, গোটেই crowdটো যদি এটা চাইডেই যায়, we are creating unemployment. So আমিতো চাব লাগিব যে মানে supply based demand বা demand based supply দুইটা. So আমাৰ এটা ডিমাণ্ড কিহৰ আছে? পাইলটৰ সাংঘাতিক ডিমাণ্ড. So আপুনি 10+2 কৰিছে, ছায়েন্স কৰিছে, you can immediately clear your entrance, do your medicals. Of course medical is of prime importance. মানে পাইলট হ'ব কাৰণে you have to be physically fit. তাৰপিছত আপোনাৰ টেষ্ট এটা হ'ব entrance which will be more on logical thinking, মানে decision making, instant. Suppose এনেকুৱা এটা হৈছে আপুনি ক্ৰাইচিছ মেনেজমেণ্ট কেনেকৈ কৰিব, সেইটোৰ ওপৰত বেছ কৰি এটা এণ্ট্ৰেঞ্চ হয় আমাৰ. আপুনি যদি এণ্ট্ৰেঞ্চটো ক্লিয়াৰ কৰিছে ইউ গুড টু গ' এণ্ড ফিজিক্স এণ্ড মেথছ লাগিব কম্পালচৰি ছাবজেক্ট. তাৰপিছত আপুনি আমাৰ ৰেড বাৰ্ডত যদি কৰে ইট ইজ জাষ্ট 18 months এণ্ড আফটাৰ 18 months ইউ ষ্টাৰ্ট ফ্লাইং. মানে 22 বছৰ 23 বছৰৰ ভিতৰত ধুনীয়াকৈ কেপ্টেইন হৈ ওলাই যাব আৰামছে you have a 5-6 figures bank balance, and then you're traveling the world and the most glamorous lifestyle. apuni pilots বোৰ দেখিছে, they are well paid, they are healthy, তেওঁলোকক company take care কৰে because তেওঁলোকে ultimately they are flying the aircraft, and that the respect and reputation how it is. So it is one of the best job today's market. মই ভাবোঁ যে monotonous নহয়, এটা এটা ট্ৰেকতে যদি আমি গৈ নকওঁ অকণমান যদি ঘূৰি চাওঁ যে কি বেষ্ট হ'ব পাৰে, I think this can be the best career option. মই এটাই কথাই ক'ম যে আনে যোৱা বাটে যদি যাব বিচৰা নাই, ল'ৰাই হওক ছোৱালীয়ে হওক, মই জুবিনদাৰ গানলৈ যোৱা নাই, আনে যোৱা বাটেৰে যদি যাব বিচৰা নাই, ডক্টৰো লাগিব আমাক, ইঞ্জিনিয়াৰো লাগিব, বাট আমাক পাইলতো লাগিব. আৰু বিশেষকৈ পাইলটৰ ক্ষেত্ৰখনত যথেষ্ট অভাৱ আছে পাইলটৰ. এয়াৰক্ৰাফ্ট বহুত আহি আছে, প্ৰত্যেকটো কোম্পানীয়ে বহুত এয়াৰক্ৰাফ্ট কিনিছে বুলি আমি খবৰো পাইছোঁ, বাট সেইমতে পাইলট নাই. আৰু যদিও আছে অসমৰ নাই. গতিকে সেই অসমত যাতে পাইলট কোনোবাই পঢ়ে, ট্ৰেইনিং কৰে, একাডেমিত পঢ়ে, তেতিয়াহ'লে ৰেড বাৰ্ডৰ ফালৰ পৰা সেইটো আহ্বান কৰা হৈছে. গতিকে সেই সপোন সকলোৱে পূৰণ কৰিব পাৰে. সৰুতে যদি ভাবে যে মই উৰিম, তেতিয়াহ'লে পাইলট হৈ পেলাই উৰিব পাৰে. মোৰ কথাটো সেইটোৱে. মোক এটা প্ৰশ্নৰ উত্তৰ আপুনি দিব লাগিব বাইদেউ. এই যে যিখিনি কমেণ্ট আহে বা কোনোবাই যে কয় কিমান মানে বিশ্বাসযোগ্য হ'ব পাৰে ৰেড বাৰ্ড, মই কেনেকৈ বিশ্বাস কৰিম? আপুনিতো কৈছে, কাৰণ ইতিমধ্যে ফ্ৰডটো বহুত হয়, বহুতে ধৰক বিভিন্ন এক্সাম পাতে, লাষ্টত নহয়গৈ. তো আমি কেনেকৈ বিশ্বাস কৰিম ৰেড বাৰ্ডক? চাওক, এতিয়া ৰেড বাৰ্ড হ'ল আপোনাৰ আমাৰ যিখন এভিয়েশ্যন ইণ্ডাষ্ট্ৰী সেইখন কণ্ট্ৰল কৰে DGCA, ডিৰেক্টৰ জেনেৰেল অফ চিভিল এভিয়েশ্যন. চ' ৰেড বাৰ্ড ইজ এন চাৰ্টিফাইড ট্ৰেইনিং চেণ্টাৰ ফ্ৰম DGCA. ছেকেণ্ডলি আমাৰ যিটো ধৰক বেলেগ ফ্লাইং একাডেমি বহুত আছে, ক'ব আপোনাক চাউথ আফ্ৰিকা পঠিয়াম, US পঠিয়াম, কিন্তু আমিতো আপোনালোকৰ দুৱাৰৰ মুখত, মানে মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন হওক বা আপোনাৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয় হওক, তেওঁলোকে ভাবিছে যে নিজেই ইনগ্ৰেশ্যন কৰিছে, তেওঁ নিজে ইনিচিয়েটিভ লৈ লীলাবাৰীত ইমান ধুনীয়া ষ্টেট অফ দ্য আৰ্ট আপুনি গৈ আহিছে, আৰু আপোনাৰ মাধ্যমত আমাৰ দৰ্শকসকলেও দেখিছে, আপোনাৰ ভিউৱাৰ্ছ, আপোনাৰ ফলোৱাৰ্ছ তেওঁ সকলোৱে দেখিছে. মানে তাত মানে আপুনি যিটো আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰি থৈছোঁ সেইটো ধৰক আপুনি নিশ্চয় কৰি গৈ চাই আহিব পাৰে. গতিকে তেতিয়া আপোনাৰ বিশ্বাসটো হ'ব. প্লাছ আমি ইয়াৰ অফিচটো আমি গোটেইখিনি ইয়াতেই থাকোঁ, গোটেই আমাৰ অসমীয়া ল'ৰা ছোৱালীক ইয়াতে চাকৰি দি আমি ৰাখিছোঁ. আমাৰ দিল্লী অফিচত গৈ তেওঁলোকে চাই আহিব পাৰে. গতিকে মই কোৱা নাই যে ফ্ৰড নাথাকে, কিন্তু ধৰক আপুনি অকণমান যদি ৰিচাৰ্চ কৰে আপোনালোকে গম পাব যে ইয়াৰ পাৰ্থক্যটো কোনখিনিত, মানে দেৰ ইজ এ ফাইন লাইন. আৰু তাতকৈ ডাঙৰ কথা, মই বেছি দীঘলীয়া নকৰিম এইটো ভিডিঅ', আৰু বাইদেউক মই মোৰ পডকাষ্টলৈ আমন্ত্ৰণ কৰি থৈ গৈছোঁ আজিয়ে, কাৰণ তাত আমি আৰু বেছি ভালকৈ কথা পাতিব পাৰিম. মোৰ এই ভিডিঅ'টোত উদ্দেশ্য এইটোৱে আছিলে যে ৰেড বাৰ্ডৰ অফিচ বা য'ৰ পৰা ফ্লাই হয়, য'ত একাডেমি আছে লীলাবাৰীত, সেয়া মই দেখুৱালোঁ আপোনালোকক. গুৱাহাটীৰ অফিচটো দেখুৱাব বিচাৰিছিলোঁ, আৰু মোৰ বিশ্বাসযোগ্য এটাই হ'ল খাদী বৰ্ডৰ অফিচতে তেওঁলোকৰ অফিচ আছে,
সন্মুখত মহাত্মা গান্ধীৰ খুব ধুনীয়া মূৰ্তি এটা আছে কাৰণ মহাত্মা গান্ধী সদায় সত্যত থকা আৰু ৰেড বাৰ্ডৰ অফিচ তাতেই আছে ইয়ালৈ আহিব পাৰে ইয়াত ক্লাছৰুমবিলাক আছে মই দেখুৱাইছোঁ ক্লাছৰুমবিলাক খুব ধুনীয়া ধুনীয়া ক্লাছৰুম আছে ইয়াত এডমিশ্যন হয় ইনকুৱাৰী ইয়াত হয় ক্লাছো ইয়াত হয় ইয়াতে আপোনালোকে বাকীবিলাক এনকুৱাৰী বা কৰিব পাৰিব ইয়াত তাৰপিছত যদি মই কওঁ বাইদেউ আমাৰ বিজেপি চৰকাৰৰ লগতো জড়িত হৈ আছে বাইদেউ সেই বিষয়ে অকণমান জানি লওঁ বাইদেউ আপুনি এটা দায়িত্বটো আছে যিহেতু হয় সেইটো দায়িত্ব ধৰক মই মোৰ সেইটো প্ৰফেশ্যনৰ লগত বৰ জড়িত নহয় সেইটো ধৰক মই এটা সমাজ সেৱা বা যি বুলি কয় আৰু চ' পাৰ্টিৰ লগত অকণমান সৰু কাৰ্যকৰ্তা হিচাপে জড়িত হৈ আছোঁ আৰু আমি দেখিছোঁ ইয়াত মোদী প্ৰধানমন্ত্ৰীৰ লগত ফটো মুখ্যমন্ত্ৰীৰ লগত ফটো বাকী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত ফটো আৰু বাইদেৱে যেতিয়া ফ্লাই কৰি আছিলে ফ্লাইটত যেতিয়া তেওঁ কেবিন ক্ৰু আছিলে সেই মুহূৰ্তৰ ইয়াত কিছুমান ফটো আমি দেখিছোঁ গতিকে এইবিলাক দেখি ক'ৰবাত এটা ভাল লাগে গৌৰৱ অনুভৱ হয় এগৰাকী মহিলা যিগৰাকী মহিলাই কিবা এটা কৰিব বিচাৰিছে লাগি আছে আৰু ইমান বছৰে এভিয়েশ্যনৰ লগত জড়িত হৈ আছিলে বাইদেউ কিমান আৱাৰ আপুনি ফ্লাই কৰিছিলে কিবা মনত আছে আৱাৰ ধৰক আমি যেতিয়া ফ্লাই কৰিছিলোঁ তেতিয়া ধৰক এনেকুৱা আছিলে যে অসমতো মানুহ নাছিলে তেতিয়া এতিয়া যেতিয়া আপুনি দেখে যিবোৰ একাডেমি যিবোৰ ট্ৰেইনিং সেইবোৰতো নাই আমিতো ধৰক ঘৰৰ পৰা কাজিয়া কৰি গৈ মানে খুব মানে মোৰ আছিলে যে পৃথিৱীখন চাব মন আছিলে অসমখনতেই ডাঙৰ দীঘল হ'লোঁ মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰিছিলোঁ মানে পঢ়াই শুনাই বাহিৰলৈ ফুৰাব নিয়া ডেটাৰ ইমানখিনি নাথাকিছিলে চ' মানে সেইকাৰণে মই ভাবিছোঁ এইটোতো এটা বেষ্ট চাকৰি য'ত আপুনি ঘূৰি ফুৰি আকৌ ঘূৰাৰ কাৰণেও দৰমহা পায় চ' আই থট যে দিছ কুড বি দ্য বেষ্ট অপশ্যন চ' মই বেংগলোৰ গ'লোঁ তাৰপিছত সেনেকৈ চাকৰি এটা পাই কৰিলোঁ 9-10 বছৰ কৰিলোঁ চাকৰি চ' আমিতো খুব ফ্লাই কৰিছিলোঁ তেতিয়া দিনত খুব শ্বৰ্টেজ আছিলে কেবিন ক্ৰুৰ চ' আমিতো ধৰক এটা বাৰু কিছুমান DGCA ৰেগুলেশ্যনছ থাকে ৱেন ইউ আৰ ফ্লাইং ইন দ্য ককপিট অৰ ইন দ্য কেবিন আপুনি ধৰক এদিনত 8 ঘণ্টাতকৈ বেছি ফ্লাই কৰিব নোৱাৰে বা 4টা টেক অফ 8টা মানে 4 টেক অফ 4 লেণ্ডিঙতকৈ বেছি কৰিব নোৱাৰে মেক্সিমাম 4 টেক অফ মেক্সিমাম 4 লেণ্ডিংছ চ' সেনেকৈ ধৰক আমি বহুত ফ্লাই কৰিছিলোঁ সেইখিনি সময়ত শ্বৰ্টেজ আছিলে চ' ইট ৱাজ কিন্তু মানে আপুনি যদি এবাৰ এয়াৰলাইনত চাকৰি কৰে তাৰপিছত আৰু আপুনি একোতে চাকৰি কৰিব নোৱাৰে ইট ইজ ওৱান অফ দ্য আমেজিং প্লেচ টু ৱৰ্ক মানে আপুনি নতুন জেগাত নতুন মানুহ এই ধৰক এভৰি ডে ইটছ এ নিউ চেলেঞ্জ মানে সেই যিটো অভিজ্ঞতা সেইটো আপোনাক জীৱনত বহুত শিকায় আৰু আপুনি নিজৰ লাইফতো ইয়াত এটা ইম্পেক্ট পৰে মানে এতিয়া মানে মোৰ ঘৰত মানে সেই পাৰফেকশ্যন হৈ গ'ল কিছুমান মানে বিচনা চাদৰখন বেকা হৈ থাকিলেও মই বেয়া পাওঁ বিকজ ডেট এফেক্ট মানে ইজ এ পাৰফেকশ্যন কেবিনৰ আমি ধৰক কিংফিছাৰত আপুনি জানে আপুনি এতিয়া বাৰু বন্ধ হৈ গ'ল কিন্তু ইট ৱাজ ওৱান অফ দ্য পাৰফেক্ট এয়াৰলাইন মানে একদম মানে টপ ক্লাছ মানে নেপকিনখনো বেকা হৈ থাকিব নোৱাৰিব সেই পাৰফেকশ্যনবোৰ জীৱনত সোমাই গ'ল সেইটোৱে OCD কৰি নাপেলাইনে হৈছে OCDবোৰ হৈছে এইটো OCDবোৰ সেই কুৱেশ্যনকেইটা যাবৰ সময়ত ঠিক কৰি থাকোঁতে সিহঁতি মেম দেৰি হৈছে বস্তু তহঁতি ওলাও মই এইকেইটা ঠিক কৰিহে ওলাম ইয়াৰ পৰা চ' দেট ইজ হাউ বিকজ এয়াৰক্ৰাফ্টত যেতিয়া আপুনি সোমাই ইউ হেভ টু ডু চাৰ্টেন চেকছ আৰু যেতিয়া ওলাই আহিব আপুনি নেক্সট ফ্লাইটৰ কাৰণে এয়াৰক্ৰাফ্টখন ৰেডি কৰি থৈ আহিব লাগিব চ' আপোনাৰ যিমান আপুনি টায়াৰ্ড নহওক দেট OCD আপোনাৰ ওচৰত আহি যাবই অট'মেটিকেলি আহি যাব চ' ইটছ এ ৱাণ্ডাৰফুল মানে ৱাণ্ডাৰফুল প্লেটফৰ্ম টু ৱৰ্ক আৰু ভাল লাগিলে আৰু বাইদেউ শেষ কৰোঁ এটা প্ৰশ্নৰে মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীয়ে পাইলট হ'ব পাৰেনে নিশ্চয় পাৰে আপুনি জাষ্ট সপোনটো ডাঙৰ হ'ব লাগে ইয়াতে কোনো মধ্যবিত্ত নিম্নবিত্ত সেনেকুৱা একো নাথাকে অফক'ৰ্ছ ফিজটো যিহেতু এইটো এটা হাই এণ্ড কোৰ্চ তাত আপুনি ৰিয়েল এয়াৰক্ৰাফ্ট আপুনি ফ্লাই কৰে এভিয়েশ্যন ফিউল আপুনি জানে ইটছ ওৱান অফ দ্য মষ্ট এক্সপেঞ্চিভ ফিউল সেইবোৰ ধৰক প্লাছ আমাৰ যিবোৰ ইনষ্ট্ৰাক্টাৰ্ছ দে আৰ ভেৰি হাইলি পেইড গতিকে আপোনাৰ খৰচ আছে বাট উই কেন হেল্প উইথ দ্য বেংক লোন আৰু কথা হ'ল ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট ইজ ভেৰি হাই আপুনি ওৱান টাইম যিটো ইনভেষ্ট কৰিব তাৰ আপুনি ৰিটাৰ্ণ খুব সোনকালে পাই যাব 1.5 বছৰ 2 বছৰ চব ৰিটাৰ্ণ ঘূৰি আহে 1.5 বছৰ to 2 বছৰ গতিকে প্লাছ আপোনাৰ গোটেই জীৱন ইউ উইল ফ্লাই ফৰ ফ্ৰী প্লাছ ইয়'ৰ ফেমিলি মা দেউতা ওৱান্স ইউ আৰ মেৰিড ইয়'ৰ চিলড্ৰেন মানে আপুনি 2 দিন বন্ধ থাকিলে ইউ কেন গ' টু ছিংগাপুৰ 2 দিন বন্ধ থাকিলে ইউ কেন গ' টু বেংকক বিকজ ফ্লাইট টিকেটটো ফ্ৰী আপোনাৰ চ' পইচা বেংকতে থাকি যাব আপোনাৰ সেনেকুৱা গতিকে ইউ কেন ৰিপে' দ্য লোন ইউ কেন টেক কেয়াৰ অফ দ্য ফেমিলি আৰু পইচা চইচা গোটাই যেতিয়া বোলে নাই আৰু ফ্লাই কৰিব মন যায় অফক'ৰ্ছ ইউ কেন কাম বেক এণ্ড ৰিটাৰ্ণ টু ইয়'ৰ মাদাৰলেণ্ড আৰু এটা প্ৰশ্ন যোনে পাইলট হ'বলৈ আহে যোনে এবাৰ এডমিশ্যন লয় তেওঁ পাইলট হৈ ওলাই যায়েই এইটো মানে 100%
100%. আমাৰ মানে কি হয় ফাৰ্ষ্ট 6 মান্থ গ্ৰাউণ্ড ট্ৰেইনিং থাকে, তাত আপোনাৰ 5খন থিয়ৰী পেপাৰ থাকে, তাৰপৰা DGC এক্সাম হয়, সেইবোৰ আপুনি ক্লিয়াৰ কৰিব লাগিব। তাৰপিছত ইউ উইল 200 ঘণ্টা আপোনাৰ ফ্লাইং, তাত ধৰক 185 অন আ ছিংগল ইঞ্জিন এণ্ড দেন ৰেষ্ট 15 আৱাৰ্ছ অন আ মাল্টি ইঞ্জিন আপুনি ফ্লাই কৰিব লাগিব। আৰু তাত যিটো আমাৰ হেণ্ড হোল্ডিং আমাৰ ফালৰ পৰা আমি দিওঁ, ৰেড বাৰ্ডৰ ফালৰ পৰা, আপুনি ওলাবই পাইলট হয়। তাত আৰু এনেকুৱা ফেইল কৰিম বা হেৰি কোনো অপশ্যন নাথাকে। এবাৰ দুবাৰ যদি কিবা কাৰণ পেপাৰ বেয়াও হয় আপুনি ৰিএপিয়াৰ কৰিব পাৰিব হয়। আৰু সম্পূৰ্ণ 1-to-1 হেণ্ড হোল্ডিং কৰা হয়। চ' ইয়াত কোনো হেৰি নাই। হয়তো আপুনি খুব যদি আপুনি ইউ ভেৰি ফ'কাছ, আপুনি ধৰক 14 মাহত কৰিছে আৰু মই যদি অকণমান কম ফ'কাছ, মই হয়তো 16 মাহত কৰিছোঁ, বাট ওলাই যায়। আৰু এটা কথা, একেলগে মানে লাখ লাখ টকাটো খৰচ কৰিয়ে আছে, কোনোবাই মেডিকেল পঢ়িবৰ কাৰণে, কোনোবাই ইঞ্জিনিয়াৰিং পঢ়িবৰ কাৰণে। মিনিমাম মেডিকেল যদি আপুনি বাহিৰত পঢ়ে 70 লাখটো মিনিমাম হয়। তো 50 to 70 লাখৰ ভিতৰত যদি আপুনি পাইলট হৈ ওলাই আহে, তাত আৰু কি ডাঙৰ কথা হ'ব পাৰে, হয়নে বাৰু? একদম সেইটোৱে মই কৈছোঁ, ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট আপুনি চাব লাগিব যে কোন বয়স আপোনাৰ, মানে যেতিয়ালৈকে আপুনি 24 বছৰ হ'ব তেতিয়ালৈকে আপুনি কিমান টকা অলৰেডি ইনকাম কৰিব। গতিকে ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট ইজ ভেৰি হাই। গতিকে প্ৰথম যদি আপুনি পইচাকেইটা দি লৈছে, মই গম পাইছোঁ অকণমান হয়তো পিঞ্চ কৰিব ইমান টকা, কিন্তু যি ধৰণে আপুনি চাকৰি পাব, আৰু চাকৰি ইয়াতে বিচাৰি আপুনি যাব নালাগে, এয়াৰলাইনে আপোনাক বিচাৰি আহিব যে আপোনাৰ কেতিয়া CPL শেষ হ'ব, তাৰপিছত মানে তেওঁলোকে নিজে আপোনাক ঘৰৰ পৰা লৈ যাবহি। সেই ইমান শ্বৰ্টেজ হৈ আছে পাইলটৰ। কাৰণ আপুনি ভাবক, যেতিয়া আপুনি বাহিৰৰ পৰা এজন পাইলট আনে, তেওঁলোকৰ কাৰেঞ্চি দৰমহা দিব লাগে। চ' আমাৰ কিমান লছ হয়, আমাৰ টকাবোৰ আমাৰ ল'ৰা ছোৱালীয়ে পাওক। গতিকে এয়াৰলাইনে যি চাপ'জ ইণ্ডিগো হওক বা আপোনাৰ স্পাইচ জেট হওক, তেওঁ যদি বাহিৰৰ পৰা এজন পাইলট আনে, তেওঁ য'ত বিলং কৰে সেই কাণ্ট্ৰিৰ কাৰেঞ্চি পে' কৰিব লাগে। চ' বহুত চাংক অফ মানি বাহিৰলৈ গুচি যায় ইণ্ডিয়াৰ বাহিৰত। সেইকাৰণে আমাৰ মিনিষ্ট্ৰীয়ে কৈছে, চিভিল এভিয়েশ্যন মিনিষ্ট্ৰীয়ে কৈছে, আমাৰ চৰকাৰে কৈছে যে তোমালোকে পঢ়া, তোমালোকক ইনফ্ৰাষ্ট্ৰাকচাৰ ঘৰতে সাজি দিছোঁ, এট এ ভেৰি ছাবচিডাইজ ৰেট, তোমালোকে ইয়াতে পঢ়া, তোমালোকে পাইলট হোৱা, পইচাকেইটা তোমালোকে লোৱা। ধন্যবাদ। আৰু কিছুমান প্ৰশ্ন আছে, সেইবিলাক প্ৰশ্ন মই নুসুধোঁ, আপোনালোকে নিজে আহি পেলাই ইয়াত সুধিব। কাৰণ চৰকাৰে খুব গুৰুত্বপূৰ্ণ দায়িত্ব লৈছে। লীলাবাৰীত এয়াৰপৰ্ট বনাই দিছে, লীলাবাৰীত ৰেড বাৰ্ডৰ অফিচ বনাই দিছে, এয়াৰক্ৰাফ্ট আনি দিছে, গুৱাহাটীত অফিচ তেওঁলোকে কৰি দিছে, বাইদেউহঁত জড়িত হৈ আছে ইয়াত। গতিকে বাকীখিনি প্ৰশ্ন আপোনালোকে নিজে আহি গুৱাহাটীৰ খাদী বৰ্ডৰ চানমাৰীৰ অফিচত আহি আপোনালোকে সুধিব, কিবা যদি ইনকুৱাৰী আছে, তাৰপিছত আপোনালোকে যাব। আৰু অভিভাৱকৰ বাবে এটা কথা কৈছোঁ, যাৰ অভিভাৱক এতিয়া ধৰক আপোনাৰ সন্তান 5 বছৰ হৈ আছে, SIP কৰিবলৈ আৰম্ভ কৰি দিয়ক ধুনীয়াকৈ, তাৰপিছত খুব ধুনীয়াকৈ আপোনালোকে ওলাই যাব পাৰিব। নিজৰ সন্তানক এতিয়াই ফ'কাছ কৰক যে এই ভিডিঅ'টো দেখুৱাওক বা বাকীকেইটা ভিডিঅ' দেখাওক যে পাইলট হ'বা নেকি, যদি হ'বা এতিয়াৰ পৰা SIP কৰিবলৈ আৰম্ভ কৰি দিয়ক, 25 বছৰৰ পিছত পাইলট হৈ ওলাই যাব ধুনীয়াকৈ। বাইদেউ পইচা একেলগে দিব লাগিব নেকি গোটেইখিনি? নালাগে ন? নালাগে। আমাৰ পৰা ইনষ্টলমেণ্টত পইচা হয়, এডমিশ্যনৰ কিবা এটা এমাউণ্ট, তাৰপিছত আপুনি 40 ইয়াৰ্ছ ফ্লাই কৰাৰ পিছত, তাৰপিছত 70 ইয়াৰ্ছ ফ্লাই কৰাৰ পিছত এনেকৈ, আৰু আপোনাক হেৰি দিয়া যায়, ইনফৰ্মেশ্যন দিয়া যায়, সেইখিনি সময়ৰ ভিতৰত আপুনি গোটাই ল'ব পাৰে আৰু ধুনীয়াকৈ। এতিয়া গুৱাহাটীত ফ্লেট ল'ব নে নিজৰ ল'ৰাক পাইলট বনাব, ডিচিশ্যন আপোনাৰ। গতিকে আহক ইয়ালৈ আৰু গোটেই কথাখিনি পাতিব। মই তলত নম্বৰ দি দিছোঁ আৰু লোকেশ্যনো দি দিছোঁ, এড্ৰেছ দি দিছোঁ। ৰেড বাৰ্ডৰ মেইন অফিচ গুৱাহাটীলৈ আহিব, বাইদেউক লগ পাব বা আন ষ্টাফক লগ পাব। এইখিনি ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। চাই থাকিব বাৰ্তালাপ, ভাল ভিডিঅ'ৰ কাৰণে ধন্যবাদ। থেংক ইউ।